কুসুমা মুর্দাবাদ 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 আয়া আয়া আপোনালোকে ৰাইজৰ পক্ষত কাম কৰিবলৈ আমাৰ চেষ্টা কৰিব নিশ্চয় ব্যৱস্থা হয়তো উন্নত হোৱা বুলি মানুহে স্বীকাৰ কৰে আজি স্মাৰ্ট মিটাৰৰ নামত ৰাইজক যেনেকৈ লণ্ঠন কৰিছে। আজি আগতে মানুহৰ বিল আছিল লাইনৰ বিল 100 বা 150 ভিতৰত। আজি দেখিছোঁ সৰ্বসাধাৰণ ৰাইজ দুটা লাইট এখন ফেন চলাৰ পিছত 1000 টকা বিল আহি আছে। এই স্মাৰ্ট মিটাৰ অহাৰ পিছত সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি হৈছে। তেওঁলোকে যিধৰণে ডকাইতৰ দৰে বিল আদায় কৰিছে সৰ্বসাধাৰণ, এই কথা কেতিয়াও আমি অসম প্ৰদেশ কংগ্ৰেছে কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিয়ে থাকিম। কাৰণ তেখেতসকলে পুঁজিপতিক সন্তুষ্ট কৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ কৰিছে। আজি গুজৰাটত স্মাৰ্ট মিটাৰ উঠাই দিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে আদানীক সন্তুষ্ট কৰাৰ কাৰণে ইয়াত স্মাৰ্ট মিটাৰ লগাই থৈছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ। ইয়াৰ প্ৰতিবাদৰ ভাষা যদি তেখেতসকলে বুজি নাপায়, অনাগত দিনত ৰাইজ তথা আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি নিজে স্মাৰ্ট মিটাৰ আমাৰ পৰা গুচাই দি আমি আগৰ মিটাৰ সংযোগ কৰিম। এই কথা আমাৰ ঠাইত কথা আৰু হৈছে মিটাৰৰ কাৰণে আপোনালোকে গম পায়। কাৰণ আগত আমি এই বস্তুৰ দামত বৃদ্ধিত আমি অশান্তিত আশা কৰিব পৰা আপোনালোকে গম পায়। এতিয়া আৰু আহিছে আগতে যে আমি 100 টকা বিল দিব হৈছিল, এতিয়া 1000 টকা। বিজেপি চৰকাৰে আমাক যেনেকৈ জ্বালা দি আছে, এই জ্বালা আমি সহ্য নকৰোঁ। আমি অসমৰ ৰাইজ আৰু আমি জাগি উঠিছোঁ। কাৰণ আমি সদায় মুখ বন্ধ কৰি থাকিব নোৱাৰোঁ। আমি সদায় ইমান কষ্টত থাকিব নোৱাৰি আমি ওলাই আহিছোঁ আৰু আমি সকীয়াই দিছোঁ। যদি আমাক এনেকুৱাকৈ আৰু জ্বালা দিয়ে, কিন্তু আমি আগলৈকে আমি নিজে আন্দোলন কৰি ল'ম। আমি পূৰা নিজৰ ব্যৱস্থা আমি নিজে কৰিম, আন্দোলন কৰিম। যেনেকৈ নহওক, যি পদ্ধতিত আমি যাব লাগে আন্দোলন কৰিম। কিয় নকৰিম? আমি ইমান অশান্তি, আমি ভৰ্তি ৰাইজ, আমি যিহেতু বহুত ভুক্তভোগী হৈছোঁ, আমি আৰু এইটো মানি ল'ব নোৱাৰিম। স্মাৰ্ট মিটাৰ আপোনাৰ গেছৰ দাম বাঢ়িছে, নাগপুৰীয়া মানুহ সন্তুষ্ট কৰাৰ কাৰণে ৰাইজে গাড়ী চলাই অসমৰ মানুহ ঘূৰিব সজায় আইনৰ দ্বাৰাই মানে স্মাৰ্ট মিটাৰ লাগিছে কৰিব বিচাৰিছে। আমি এইটো হ'বলৈ হ'বনে নাই? কংগ্ৰেছ দল এটা আমাৰ দেশ স্বাধীন কৰা দল, আমি দেশৰ জনগণক আমি কোনো সন্তুষ্ট কৰিব নিদিওঁ। আমি জনগণক আমি খাব ধৰিছে, আমি খাব নিদিওঁ। যদি আমি জংগী আন্দোলন কৰিব লাগে, কেতিয়াবা আমি জংগী আন্দোলন কৰিম, কিন্তু আমি দৰিদ্ৰ আমি খাবলৈ দিওঁ।